Hello everyone, welcome back to my channel. আজি আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ভোগালী বিহুৰো আৰু আজি ভাবিছোঁ ভোগালী বিহুৰ কাৰণে এটা ধুনীয়া ছাগলী মাংসৰ ৰেচিপি লৈ আহোঁ সো আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ প্ৰথমতে ছাগলী মাংসক মই কেঁচা তেল অকমান দি দিছোঁ আৰু ইয়াতে দিম নহৰু আদা পেষ্ট আৰু পিয়াজ আৰু এইখিনি গুটিখিনি ধুনীয়াকৈ হালধি অকমান আৰু নিমখ অকমান সোৱাদ অনুসৰি নিমখটো দি দিব দি পেলাই আৰু অলপ মলম কৰি থৈ দিম আৰু লগতে ইয়াত দিম যিমান আপুনি মছলা দিব পাৰে আৰু ধনিয়া গুড়া জিৰা গুড়া লগতে গৰম মছলা মটন মছলা মানে ছাগলী মাংসৰ যিখিনি মছলা থাকে সেইটো মছলা গৰম মছলা দি দিব আৰু ধুনীয়াকৈ কলম কৰি ল'ব কলম আহিছে মলম কৰি ল'ব মাংসটো এনেকৈ আগতীয়াকৈ তেল মছলা গোটেইখিনি একেলগে খানি থৈ দিব লাগে ধুনীয়াকৈ মই খানি আছোঁ একচুৱেলি সঁচা কথা ক'ব গ'লে মই মাংসটো কেঁচা মাংস এনেকৈ চুই অলপ বেয়াই পাওঁ কিন্তু উপায় নাই বনাম বুলি ভাবিছোঁ যিহেতু এতিয়া ধুনীয়াকৈ খানি লৈছোঁ যাতে মছলাখিনি মাংসত ধুনীয়াকৈ সোমাই যাওক আৰু এইখিনি মই পূৰা সম্পূৰ্ণ আধা ঘণ্টাতকৈ ওপৰ ঢাকি থৈ দিম আৰু এয়া আধা ঘণ্টা ওপৰ হৈ গ'ল এয়া দেখিছেনে মাংসটো জিলিকি আছে আৰু এফালে মই কেৰাহীত বহালোঁ আৰু কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াত তেল দি দিছোঁ তেলটো মই অকণমান মানে যিমান দিব লাগে তাতকৈ অকণমান কম দিছোঁ কাৰণ কিয় জানিছে খাহীত মানে ইমানে চৰ্বি আহিছে চৰ্বিটো দেখি জানে চৰ্বি নিজে এটা তেল ওলাই যায় আৰু মানে জোখতকৈ বেছি তেল হৈ যাব সেইকাৰণে মই অকণমান কম দিছোঁ যিমান দিব লাগে তাতকৈ সেইকাৰণে এতিয়া তেল গৰম হোৱাৰ পিছত পিঁয়াজ দি দিছোঁ আৰু পিঁয়াজতে মই শুকান জলকীয়া দুটামান তেজপাত দুটামান দি দিছোঁ আৰু এইখিনি ভালকৈ ব্ৰাউন হোৱালৈকে ভাজিম পিঁয়াজখিনি ভাজা হৈ গ'ল এতিয়া ইয়াত দিম মাংস এতিয়া অলপকৈ মাংসটো দি দিম আৰু ধুনীয়াকৈ লৰাই ল'ম এবাৰ গোটেইখিনি ভালকৈ লৰাই ল'লোঁ আৰু এতিয়া দেখিছেনে কালাৰটো মানে কেমেৰাত ইমান এটা অহা নাই কিন্তু ধুনীয়া এটা কালাৰটো উঠিছে হালধি ৰংটো ইমান দেখা নাই দেখিছেনে কিন্তু ধুনীয়াকৈ ৰংটো উঠিছে অৰিজিনেলি চাব গ'লে আৰু অলপ ভাজা পিছত ইয়াত দেখিছেনে নিজে মানে মাংসৰ পৰা অকণমান পানী ওলাই আহিছে কাৰণ আমি ইয়াত পানী দি এতিয়া নিদিওঁৱেই প্ৰথমতে ভালকৈ ভাজি ল'ম আৰু জুইটো একেবাৰে মানে মিডিয়ামো নহয় ল' নহয় একদম তেনেকুৱাতে থৈ দিব লাগে কাৰণ হাই ফ্লেমত দিলে দি যোৱা চান্স থাকে সেইকাৰণে আৰু এতিয়া অলপ সময় ঢাকি হোৱাৰ পিছতহে দেখিছেনে এতিয়া পানী সম্পূৰ্ণ শুকাই গ'ল এতিয়া ইয়াত অকণমান গৰম পানী দিম কাৰণ মই এইটো অকণ গ্ৰেভি টাইপৰ বনাম যিহেতু আৰু ইয়াত দেখিছেনে মাংসটো খাবলৈ পূৰা ৰেডি হৈ গৈছে